নমস্কাৰ আপোনালোক আটাইকে পুনৰবাৰ থিংকাৰলৈ স্বাগতম জনাইছোঁ থিংকাৰ দা ইনটুইশ্যন ক্লাছৰুম TH মানে হৈছে দা IN মানে হৈছে ইনটুইশ্যন আৰু CR মানে হৈছে ক্লাছৰুম ইয়াত মই সদায় কৈ আহোঁ যে টিউশ্যনৰ কথা নাপাতোঁ কোচিঙৰ কথা নাপাতোঁ আমি ইনটুইশ্যনৰ কথা পাতোঁ অৰ্থাৎ যিবোৰ চিন্তা যিবোৰ ভাৱনা মানুহে পঢ়া শুনা কৰিলে নিজৰ অন্তৰৰ পৰা আহে নিজৰ মনৰ ভিতৰৰ পৰা আহে আৰু এজন মানুহ যেতিয়া থিংকাৰ হৈ যায় চিন্তা কৰিবলৈ যেতিয়া এজন মানুহে আৰম্ভ কৰে সেই মানুহজনৰ বাবে চৰকাৰী চাকৰি বহু দূৰৰ নক্ষত্ৰ নহয় এতিয়া কথা হ'ল আমি মানুহ জাতিটো কিয় সৰ্বশ্ৰেষ্ঠ আমি এইভাবে সৰ্বশ্ৰেষ্ঠ কাৰণ আমি চিন্তা কৰিব জানো আমি উচিত চিন্তা কৰিব জানো সেইভাবে আমি সৰ্বশ্ৰেষ্ঠ আৰু মোৰ চিন্তাৰে এটা বিষয় মই আজি বাছি ওলাইছোঁ সেয়া হৈছে মহাত্মা গান্ধী ফৰ কম্পিটিটিভ এক্সামিনেশ্যন মহাত্মা গান্ধী সম্পৰ্কে পৰীক্ষাত আহিবলগীয়া সকলোবোৰ প্ৰশ্নৰ উত্তৰ গতিকে মহাত্মা গান্ধীক আলোচনা কৰিবৰ বাবে আমি ক'ৰ পৰা আৰম্ভ কৰিম সেই কথাটো মই সকলোতকৈ প্ৰথমে কৈ লৈছোঁ সকলোতকৈ প্ৰথমে আমি কি কৰিব লাগিব আমি এটা ত্ৰিভুজ এটা আমি আঁকি ল'ম ত্ৰিভুজ আঁকিম আৰু সেই ত্ৰিভুজটোক আমি নামাকৰণ কৰিম আমি এনেকৈ ত্ৰিভুজৰ তিনিটা কোণক আমি নামাকৰণ কৰিম এনেদৰে 1857 আৰু 1947 1757ত কি হৈছিলে পলাশী যুদ্ধ হৈছিলে আৰু পলাশী যুদ্ধ হোৱাৰ লগে লগে কি হৈছিলে বংগ দখল কৰিছিলে ৰবাৰ্ট ক্লাইভে অৰ্থাৎ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বংগ দখল কৰিছিলে আৰু তেতিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষত ব্ৰিটিছৰ ৰাজত্ব আৰম্ভ হয় 1857 চনত চিপাহী বিদ্ৰোহ হোৱাৰ লগে লগে এই 100 বছৰ কাৰ্যকাল যি ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত ৰাজত্ব কৰিছিল সেয়া অন্ত পৰে আৰু 1857 চনৰ পৰা 1947 চনলৈ এই 90 বছৰ কাল কোনে ৰাজত্ব কৰিছিলে এইখিনি সময়ত আছিলে ব্ৰিটিছ চৰকাৰ বিশ্বৰ প্ৰেক্ষাপটত সেই সময়খিনিতে কি হৈছিলে বিশ্বযুদ্ধ আৰম্ভ হৈছিল বিশ্বযুদ্ধ আৰু সেই একেটা সময়তে কি হৈছে ফ্ৰেঞ্চ ৰিভলিউশ্যন অৰ্থাৎ ফ্ৰান্সৰ যি বিপ্লৱ হৈছিলে সেই বিপ্লৱৰ পাছৰ পৰা লাহে লাহে কি হৈছিলে গোটেই ইউৰোপতো কিছুমান তাৰ যিটো জিঅ' পলিটিক্স হয় সেই জিঅ' পলিটিক্সতো যথেষ্ট প্ৰভাৱ পৰিছিল সেইবিলাক কথা আমি পাছত কেতিয়াবা আলোচনা কৰিম বিশেষকৈ এডিআৰিৰ কাৰণে বৰ বেছি প্ৰয়োজনীয় নহয় বা চিটেটৰ কাৰণেও বৰ বেছি প্ৰয়োজনীয় নহয় মূল কথাখিনি আমি চাই যাম আৰু মই এইখিনিতে কৈ থওঁ যে এখন কিতাপ লিখি অতি সোনকালে আপোনালোকৰ ওচৰলৈ আহিব আৰু সেই কিতাপখনে কভাৰ কৰিব 1757 চনৰ পৰা 1947 চনলৈ ভাৰতৰ ইতিহাস সেই ইতিহাস খণ্ড অৰ্থাৎ মডাৰ্ণ ইণ্ডিয়া এই পাৰ্টটো কি কৰিব গতিকে সেই কিতাপখন আহিলে মই আপোনালোকক অতি সোনকালে জনাই দিম এতিয়া কথাটো হ'ল সেই তিনিটা যি চাৰ্কেল আছে সেই তিনিটা চাৰ্কেলতে তিনিটা যি কোণ আছে সেই কোণকেইটাতে মই বুজাই দিওঁ ইয়াতে 1869ত কি হৈছিলে এতিয়া মহাত্মা গান্ধী সম্পৰ্কেতো মই ফাৰ্ষ্ট পাৰ্টৰ ভিডিঅ' বুলি কওঁ তেতিয়াহ'লে আমি মাত্ৰ কেইটামান পাৰ্ট চাম মানে ফাৰ্ষ্ট পাৰ্টটোত আমি চাম কি চাম তেওঁৰ জন্ম 1869 গুজৰাটৰ পোৰবন্দৰত তাৰপাছত 20 বছৰ পাছত 1889 তেওঁ যায় লণ্ডনলৈ যায় বেৰিষ্টাৰী পঢ়িবলৈ আৰু 1896 চনত কি হয় তাৰপাছত 1891 চনত তেওঁ লণ্ডনৰ পৰা উভতি আহে ৰিটাৰ্ণছ ফ্ৰম লণ্ডনৰ পৰা তেওঁ উভতি আহে তাৰপাছত 1893 চনত তেওঁ যায় সাউথ আফ্ৰিকা আৰু তাৰপাছত 1901 চনত তেওঁ প্ৰথমবাৰৰ বাবে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত তেওঁৰ কি হয় আবিৰ্ভাৱ হয় বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত তেওঁ আহে আৰু তাৰপিছত 1901 চনৰ পাছত 1915 পাৰ্মানেণ্টলি স্থায়ীভাৱে ভাৰতবৰ্ষলৈ উভতি আহে স্থায়ীভাৱে ভাৰতলৈ উভতি আহে এই কথাবোৰ মই স্পেক্ট্ৰাম NCERT এইবোৰ কিতাপ পঢ়ি পেলাই মই তাৰ পৰা গোটোৱা মোৰ ইনফৰমেশ্যন বা সেইখিনি কথা মই মন্থন কৰি আপোনালোকৰ লগত আগবঢ়াইছোঁ এনালাইচিছ কৰি গতিকে তেনেকুৱা ধৰণৰ গোটেইখিনি কথা থাকে আৰু এই গোটেইখিনি থকাৰ মাজতে মই আপোনালোকক এটা কথা কৈ দিওঁ যে মহাত্মা গান্ধী সম্পৰ্কে যদি আমি পঢ়িব লগা হয় মহাত্মা গান্ধী সম্পৰ্কে পঢ়িলে আমি পঢ়িব লাগিব সাউথ আফ্ৰিকাৰ পৰা যে তেওঁ সাউথ আফ্ৰিকাত গৈ কি কৰিলে সাউথ আফ্ৰিকাৰ ক'লৈ গৈছিলে সাউথ আফ্ৰিকাত গৈ পেলাই তেওঁ কি কৰিলে সেইখিনি আমি দৰকাৰ সেইখিনিৰ পৰা আৰম্ভ কৰিম আজি সাউথ আফ্ৰিকা আৰু তেওঁ ভাৰতবৰ্ষলৈ ঘূৰি অহালৈকে মই ক'ম আৰু তাৰপাছত আমি আলোচনা কৰিম যে তেওঁ ভাৰতবৰ্ষত আহি কি কৰিলে
সাউথ আফ্ৰিকাত গৈ তেওঁ দুটা কাম কৰিছিলে, এটা হৈছিলে নাটাল ইণ্ডিয়ান কংগ্ৰেছ, নাটাল ইণ্ডিয়ান কংগ্ৰেছ, নাটাল ইণ্ডিয়ান কংগ্ৰেছ তেওঁ গঠন কৰিছিলে, আৰু তেওঁ কি কৰিছিলে আহি পেলাই যে ইণ্ডিয়ান অপিনিয়ন নামৰ এখন বাতৰি কাকত কৰিছিলে, ইণ্ডিয়ান অপিনিয়ন। এই দুটা কথা খুব বেছি জৰুৰী, কাৰণ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে দক্ষিণ আফ্ৰিকাত থকাৰ অৱস্থাত মহাত্মা গান্ধীয়ে আৰম্ভ কৰা প্ৰচলন কৰা বাতৰি কাকতখনৰ নাম কি হয়? তো সেইটো হৈছে নাম কি? ইণ্ডিয়ান অপিনিয়ন বাতৰি কাকত। আৰু নাটাল ইণ্ডিয়ান কংগ্ৰেছ কি তেওঁ গঠন কৰে, নাটাল ইণ্ডিয়ান কংগ্ৰেছ তেওঁ কি কৰে গঠন কৰে। ঠিক আছে, তো এই দুটা গঠন কৰাৰ পাছত মহাত্মা গান্ধীয়ে তাৰ পিছৰ পৰ্যায়ত কি কৰিলে সেই কথাটো আমি চাম। তাৰ পাছৰ পৰ্যায়ত মহাত্মা গান্ধী কি হ'ল, এটা ঘটনাৰ কথা প্ৰায়ে কোৱা হয় যে মহাত্মা গান্ধীয়ে ফাৰ্ষ্ট ক্লাছ টিকেট কাটি তেওঁ ট্ৰেইনত ট্ৰেভেল কৰি আছিলে, ট্ৰেইন অৰ্থাৎ তেওঁ আমাৰ ৰেলত তেওঁ ভ্ৰমণ কৰি আছিলে, আৰু ৰেল ভ্ৰমণ কৰি থকা অৱস্থাত কি হ'ল ব্ৰিটিছ আহিল, আৰু তেওঁলোকে সেইখিনি সময়ত বহুত বেছি কি কৈছিলে ৰেচিজমক বহুত বেছি প্ৰাধান্য দিছিলে, যে ক'লা ছালৰ মানুহ, বগা ছালৰ মানুহ, আপুনি দেখিবলৈ ক'লা আপুনি বগা, তো এনেকুৱা ধৰণৰ কথাবোৰ তেওঁলোকে খুব বেছি গুৰুত্ব দিছিল। আৰু সেইবাবে কি হ'ল মহাত্মা গান্ধীৰ দৰে এজন ব্যক্তিক সেইখিনি সময়ত কি হ'ল চাউথ আফ্ৰিকাত, যদিও তেওঁৰ ওচৰত কি আছিলে টিকেট আছিলে, টিকেট এভেইলেবল তেওঁৰ ওচৰত আছিলে ট্ৰেইনৰ টিকেট, তাৰ পাছতো মহাত্মা গান্ধীক কি হয় জোৰ জবস্তি ট্ৰেইনৰ পৰা নমাই দিয়া হয়, আৰু কোৱা হয় যে তুমি ইয়াত উঠিব নোৱাৰা, কিয় উঠিব নোৱাৰা, কাৰণ তুমি ক'লা বৰ্ণৰ মানুহ। তেতিয়া মহাত্মা গান্ধী চেলেঞ্জ কৰিছিলে যে তুম লোগों ने मुझे ट्रेन से उतारा, ইণ্ডিয়া आ जाओ, मैं तुम लोगों को देश से बाहर कर दूंगा। মোৰ এই কথাটো মহাত্মা গান্ধী আটাইতকৈ ভাল লাগে যে আপোনাৰ যিমানেই সমস্যা নাথাকক, যি নাথাকক কিয়, যেতিয়ালৈকে আপুনি চেলেঞ্জ নকৰে ন আপোনাৰ সমস্যাখিনিক, তেতিয়ালৈকে আপুনি সমস্যা সমাধান কৰিব নোৱাৰে। মহাত্মা গান্ধীৰ পৰিপ্ৰেক্ষিতত যিখিনি সময় মহাত্মা গান্ধীয়ে গোটেই ভাৰতবৰ্ষখনক স্বাধীনতা দিয়াৰ কথা ভাবিছিল, সেইখিনি সময়ত মহাত্মা গান্ধী নিজেও ব্ৰিটিছৰ দ্বাৰা অপমানিত হৈছিল, কেইবাবাৰো তেওঁ জেললৈ যাব লগা হৈছিল। তাৰ পাছতো তেওঁ কি কৰিছিল, নিজক সবল কৰি প্ৰতি মুহূৰ্তত প্ৰতিদিনে অধ্যয়ন, প্ৰাৰ্থনা, ধ্যান কৰি এটা খুব সুন্দৰ এটা ডিচিপ্লিনড লাইফ, পাংচুৱেলিটি থকা লাইফ, ইণ্টেগ্ৰিটি থকা লাইফ এটা তেওঁ কি কৰিছিলে জীৱন যাপন কৰিছিলে, খুব সহজ সৰল জীৱন যাপন কৰিছিলে। কিয় কৰিছিলে? তেতিয়াহে তেওঁ ভাৰতবৰ্ষৰ মানুহৰ সৈতে কি কৰিব পাৰিব, সমিল মিলেৰে আগবাঢ়িব পাৰিব, ভাৰতবৰ্ষক স্বাধীনতা দিব পাৰিব। মহাত্মা গান্ধীয়ে সেইখিনি সময়ত যদি কোট পিন্ধিলে হয়, মহাত্মা গান্ধীয়ে কোট পিন্ধি লং পেণ্ট পিন্ধি পেলাই যদি ভাৰতবৰ্ষক স্বাধীন কৰিম বুলি ভাবিলে হয়, মহাত্মা গান্ধী হয়তো ভাৰতবৰ্ষৰ মানুহক তেওঁ কি কৰিব নোৱাৰিলে হয়, মন জয় কৰিব নোৱাৰিলে হয়। কিন্তু মহাত্মা গান্ধীয়ে প্ৰাধান্য দিলে খাদী কাপোৰক, খাদী ধুতি তেওঁ পিন্ধিলে, খাদী কাপোৰ পিন্ধিলে, পিন্ধি তেওঁ এডাল লাখুটি লৈ গোটেই দেশখন স্বাধীন কৰিব পাৰিলে। সিদিনাখন মই কাৰোবাক সুধিছিলোঁ যে মহাত্মা গান্ধীৰ অস্ত্ৰ কি, তেতিয়া কোনোবাই লাখুটি বুলি কৈ দিছিল, কিন্তু মহাত্মা গান্ধীৰ অস্ত্ৰ আছিলে কি আচলতে সত্যাগ্ৰহ, অসহযোগ আৰু অহিংসা। এই তিনিটা শব্দৰ ওপৰত তেওঁ ধ্যান দি, এই তিনিটা কথাৰ ওপৰত গুৰুত্ব দি তেওঁ ভাৰতবৰ্ষক স্বাধীন কৰিলে। সাউথ আফ্ৰিকাৰ পৰা যেতিয়া তেওঁ উভতি আহিলে, সাউথ আফ্ৰিকাৰ পৰা উভতি আহি 1915 চনত তেওঁ সকলোতকৈ প্ৰথমে কি কৰিলে সেই কথাটো আমি গুৰুত্ব দিম। 1915 চনত ভাৰতবৰ্ষলৈ যেতিয়া তেওঁ আহিলে, ইণ্ডিয়া 1915, 1915 চনত তেওঁ ক'লৈ আহিলে? ইণ্ডিয়ালৈ আহিলে। মহাত্মা গান্ধী ভাৰতবৰ্ষলৈ উভতি আহিল 1915 চনত। আৰু 1915 চনত তেওঁ যেতিয়া উভতি আহি তেওঁ তিনিটা কাম কৰিছিলে। সকলোতকৈ প্ৰথমে তেওঁ কি কৰিলে, এতিয়া কি হয় যেতিয়া নতুনকৈ এটা কোম্পানী আহে কোনোবা এখন ঠাইলৈ, সেই কোম্পানীয়ে সকলোতকৈ প্ৰথমে নিজৰ কি খোলে, কাৰ্যালয় খোলে, অফিচ। কিয় লাগে? কাৰণ যেতিয়া সেই কোম্পানী সম্পৰ্কে আলোচনা বিলোচনা থাকিব, সেইবোৰ আমি ঘৰত কৰিব নোৱাৰোঁ, ঘৰত সেই পৰিৱেশটো সাধাৰণতে কেতিয়াবা নাথাকে, কিছুমান ধৰণৰ বাধা বিঘিনিৰ সৃষ্টি হ'ব পাৰে। গতিকে মহাত্মা গান্ধীৰ বাবে অফিচ বা কাৰ্যালয় কি আছিলে? কাৰ্যালয় বুলি নকওঁ আমি, তেওঁ এখন আশ্ৰম খুলিছিলে, আৰু সেই আশ্ৰমখনৰ নাম আছিলে সাবৰমতী আশ্ৰম। সাবৰমতী আশ্ৰম, ঠিক আছে, সাবৰমতী আশ্ৰম তেওঁ খুলিলে। সাবৰমতী আশ্ৰম খুলিলে প্ৰথম কাম। দ্বিতীয়তে তেওঁ কি কৰিলে? নিয়োগ প্ৰদান কৰিলে। কাক নিয়োগ প্ৰদান কৰিলে? প্ৰথম বিশ্বযুদ্ধত যাতে ভাৰতীয় কৃষকসকলে যাতে কি কৰিব পাৰে, তেওঁলোকে যাতে যোগদান কৰে, তাৰ বাবে তেওঁলোকক সৈন্য বাহিনীত যোগদান কৰিবলৈ তেওঁ উৎসাহ দিলে। কাৰণ ব্ৰিটিছে সেইখিনি সময়ত কৈছিল যে আমি ডিপ্ৰেছ ক্লাছ, অৰ্থাৎ যিসকল পিছপৰা জাতি, পিছপৰা শ্ৰেণী, তেওঁলোকৰ বাবে আমি কাম কৰিম, তুমি খালি সৈন্য বাহিনীত যোগদান কৰোৱা। সেই কামটো কৰিলে। আৰু তাৰ পাছত কি কৰিলে? তেওঁ ভাৰত ভ্ৰমণ কৰিলে। এই ভাৰত ভ্ৰমণটোক মই কি বুলি কওঁ? চিলেবাছ অধ্যয়ন বুলি কওঁ। মহাত্মা গান্ধীৰ সন্মুখত এটা ইমান ডাঙৰ পৰীক্ষা, জীৱনৰ পৰীক্ষা, আমি এডিআৰই পৰীক্ষাটোৰ বাবে প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ কাৰণে আমি চিন্তা কৰি থাকোঁ। মহাত্মা গান্ধীৰ ওচৰত কিমান ডাঙৰ এটা পৰীক্ষা আছিলে, সমগ্ৰ দেশখনক স্বাধীন কৰোৱা। গতিকে সেই ইমানকেইটা কাম তেওঁ কৰিব
আৰু তেওঁলোকে চিলেবাছখন কি আছিলে ইণ্ডিয়া ভাৰতবৰ্ষ তো কাৰণ ভাৰতবৰ্ষৰ মানুহৰ মন তেওঁ প্ৰথমে বুজিব লাগিব ক'ৰবাত অসমত ক'ৰবাত কানিৰ আছে ঠিক আছে বেংগলত কি হৈছে ব্ৰিটিছে কি কৰিছে দখল কৰি থৈ দিছে তাত বংগভংগ হৈ গ'ল কিবা হৈ গ'ল তো এইবিলাক কথা তেওঁ গুজৰাটত বহি তেওঁৰ ঘৰ যিহেতু গুজৰাটত বা দিল্লী মুম্বাইত বহি বহি তেওঁ অসমৰ সমস্যা সমাধান কৰিব নোৱাৰে সেইবাবে মহাত্মা গান্ধীয়ে কি কৰিলে ইণ্ডিয়া টুৰ কৰিলে আৰু ইণ্ডিয়া টুৰ কৰিলে সকলোতকৈ প্ৰথমে তেওঁ কি কৰিলে ভাৰতবৰ্ষৰ মানুহখিনিক বুজি ল'লে আৰু সেইখিনি সময়তে মহাত্মা গান্ধীয়ে এটা কথা কৈছিল যে মই একেটা সময়তে তিনিটা শক্তিৰ বিৰুদ্ধে যুঁজিব লগা হৈছে একেটা সময়তে মই তিনিটা শক্তিৰ বিৰুদ্ধে যুঁজিব লগা হৈছে এক নম্বৰ নিজৰ বিৰুদ্ধে মই নিজৰ বিৰুদ্ধে যুঁজি আছোঁ দুই নম্বৰ ভাৰতীয় বিৰুদ্ধে আৰু তৃতীয়তে ব্ৰিটিছৰ বিৰুদ্ধে এতিয়া সকলোৱে মোক ক'ব পাৰে ভাৰতীয়ৰ বিৰুদ্ধে কেনেকৈ চাওক নীতি আদৰ্শৰ কথা ক'বলৈ গ'লে ভাৰতবৰ্ষত সেইখিনি সময়ত মহাত্মা গান্ধীয়ে যিখিনি সময়ত মানুহখিনিক অহিংস আন্দোলন কৰিবলৈ কৈছিল সেইখিনি সময়তে আন কোনোবাই গৈ আকৌ কি কৰিছিলে অহিংস নীতি আঁতৰাই পেলাই তেওঁলোকে হিংসাৰ আশ্ৰয় লৈছিলে গতিকে সেই ভাৰতীয় মানুহখিনিৰ বিৰুদ্ধেও তেওঁ যুঁজ কৰিব লগা হৈছিলে বহুতো মানুহে মহাত্মা গান্ধীক ছাপোৰ্ট কৰা নাছিলে অসহযোগ আন্দোলন যেতিয়া তেওঁ আঁতৰাই দিছিলে সেই সময়তো মহাত্মা গান্ধীক মানুহে ছাপোৰ্ট কৰা নাছিলে গতিকে সেইজন মহাত্মা গান্ধী কি হৈছে ভাৰতীয়সকলৰ বিৰুদ্ধেও যুঁজিব লগা হৈছে নিজৰ বিৰুদ্ধে কেনেকৈ যে নিজকে প্ৰথমে তেওঁ সংশোধন কৰিব লাগিব যেনেকৈ হজৰত মহম্মদে কৈছিলে যে মই প্ৰথমে নিজে মিঠাই খোৱা বাদ দিব লাগিব তাৰপিছতহে মই সৰু ল'ৰা ছোৱালীক ক'ব পাৰিম যে তুমি মিঠাই নাখাবা গতিকে মহাত্মা গান্ধীয়ে প্ৰথমে নিজৰ জীৱনটো ঠিক কৰিব লাগিব তাৰপিছতে বাকীখিনি কৰিব পাৰিব গতিকে সেইটো এই তিনিটা শক্তিৰ বিৰুদ্ধে তেওঁ যুঁজ দিছিলে তাৰপাছত মহাত্মা গান্ধী আহিলে মই মূল কথাখিনি কৈছোঁ যাতে আপোনালোকে ধুনীয়াকৈ উলিয়াই ল'ব পাৰে ভাৰত ভ্ৰমণ কৰিলে ৰিক্ৰুইটমেণ্ট চাৰ্জেণ্ট হলৰ আশ্ৰম খুলিলে তাৰপাছত কি হ'ল সেই সময়খিনিত ভাৰতবৰ্ষত বিশ্বযুদ্ধৰ পাছত কি আৰম্ভ হ'ল খিলাফত আন্দোলন খিলাফত আন্দোলন কোনে আৰম্ভ কৰিছিলে আলী ব্ৰাদাৰ্ছ আলী ব্ৰাদাৰ্ছে খিলাফত আন্দোলন কৰিলে কিয় কৰিলে বিশ্বযুদ্ধত হাৰাৰ পাছত যিখন তুৰ্কী আছিলে টাৰ্কি তুৰস্ক অসমীয়াত ক'ব গ'লে তুৰস্কৰ যিজন খালিফা সেই খালিফাজনে পবিত্ৰ ধৰ্মানুষ্ঠানসমূহৰ পৰা নিজৰ আধিপত্য হেৰুৱাইছিল আৰু সেই কথাটো ভাৰতীয় মুছলমানসকলে গ্ৰহণ কৰিব পৰা নাছিলে সেইবাবে ভাৰতবৰ্ষত আলী ব্ৰাদাৰ্ছ মই আলী ব্ৰাদাৰ্ছৰ নামটো পাহৰিলোঁ আপোনালোকে চাই ল'ব শৌকত আলী মৌলানা শৌকত আলী আৰু মহম্মদ আলী আছিল খুব সম্ভৱ তেওঁলোকে আৰম্ভ কৰিলে আৰু তাৰ পাছত কি হ'ল সেই আন্দোলনটো যেতিয়া আৰম্ভ কৰিলে তাৰ ঠিক পাছতেই কি হ'ল মহাত্মা গান্ধীয়ে তেতিয়া খিলাফত আন্দোলনত কি কৰিলে তেওঁলোকক সহায় কৰিলে কিয় কৰিলে আৰু কেনেকৈ কৰিলে কিয় সহায় কৰিলে খিলাফত আন্দোলনত প্ৰথম কথা 1905 চনত বংগভংগ হৈছিলে আৰু 1906 চনত মুছলিম লীগৰ গঠন 1906 চনত মুছলিম লীগৰ গঠন আৰু 1906 চনত যেতিয়া মুছলিম লীগৰ গঠন হৈছিলে সেই সময়খিনিতে কি হ'ল এই যি বংগভংগ হ'ল সেই বংগভংগক ভাৰতীয় জাতীয় কংগ্ৰেছে কি কৰিছে বিৰোধিতা কৰিছিলে কিন্তু মুছলিম লীগে কি কৰিছিলে তাক সমৰ্থন কৰিছিলে তাৰ মানে ব্ৰিটিছে যি ডিভাইড এণ্ড ৰুল পলিচি কৰিছিলে অৰ্থাৎ হিন্দু একফালে মুছলমান একফালে পৃথক কৰি দিছিলে সেই হিন্দু মুছলমানক ৰাষ্ট্ৰীয় পৰ্যায়ত একত্ৰিত কৰাৰ বাবে মহাত্মা গান্ধীৰ খিলাফত আন্দোলন আছিলে কি এক সোণালী সুযোগ গতিকে মহাত্মা গান্ধীয়ে সেই সোণালী গ্ৰহণ কৰি কি কৰিছিলে যে খিলাফত আন্দোলনত আলী ব্ৰাদাৰ্ছক কৈছিলে যে তোমালোকে সত্যাগ্ৰহ আৰু অসহযোগ কৰা তোমালোকে সত্যাগ্ৰহ কৰা আৰু অসহযোগ আন্দোলনৰ সহায় লোৱা তেতিয়া তোমালোকে কি কৰিবা এই দুটাৰ জৰিয়তে তোমালোকে চৰকাৰক তোমালোকৰ দাবীসমূহ মানি ল'বলৈ বাধ্য কৰাব পাৰিবা তাৰ পাছত কি হ'ল তাৰ পাছৰ পৰ্যায়ত কি হ'ল সেই কথাখিনিও আমি চাব লাগিব 1914-15 চনত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈ গ'ল তাৰ পাছত ভাৰতবৰ্ষখনত কি হ'ল ভাৰতবৰ্ষত তাৰ পাছত কি হ'ল সেইখিনি মই কৈ দিছোঁ নিবনুৱা সমস্যা হাই টেক্সেশ্যন
ঠিক আছে, টেক্স বঢ়াই দিয়া হ'ল। তাৰ পাছত কি আহিলে, টেক্স অন পিজেণ্ট আহিলে, যে যিসকল কৃষক আছিলে তেওঁলোকৰ ওপৰত কি লগোৱা হ'ল, টেক্স লগোৱা হ'ল বেছিকৈ, আৰু বাকী খাদ্য সামগ্ৰী অন্যান্য বস্তুটো কি হ'ল, টেক্স বঢ়াই দি হ'ল, আনএমপ্লয়মেণ্ট হৈ গ'ল। গতিকে এইবিলাক যেতিয়া মহাত্মা গান্ধীয়ে দেখা পালে, তাৰ পাছত মহাত্মা গান্ধীয়ে কি হ'ল, সেইখিনি সময়তে ইতিমধ্যে ভাৰতীয় জাতীয় কংগ্ৰেছ আৰম্ভ হৈ গৈছিল। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছে কি কৰিলে, 1920 চনত আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ এম কে গান্ধী, মহাত্মা গান্ধীৰ নেতৃত্বত কি আৰম্ভ কৰিলে, NCM, নন কোঅপাৰেশ্যন মুভমেণ্ট কি কৰিলে, আৰম্ভ কৰিলে। NCM, নন কোঅপাৰেশ্যন মুভমেণ্ট সেইখিনি সময়ত কি কৰিলে, আৰম্ভ কৰিলে। কিয় আৰম্ভ কৰিলে, কাৰণ সেইখিনি সময়ত দেখিলে যে ব্ৰিটিছ চৰকাৰে আমাক যিবোৰ আশ্বাস প্ৰদান কৰিছিল, সেই আশ্বাসবোৰ তেওঁলোকে পৰিপূৰণ কৰা নাই। গতিকে তেওঁলোকে যিহেতু আশ্বাসসমূহ পৰিপূৰণ কৰা নাই, গতিকে তেওঁলোকৰ সৈতে আমি কি কৰিম, অসহযোগ আৰম্ভ কৰি দিম। 1920 চনত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন আৰম্ভ কৰিলে, আৰু অসহযোগ আন্দোলন আৰম্ভ কৰাৰ পাছত তেওঁ কি কৰিলে, প্ৰধান যিখিনি ব্যৱস্থা আছিলে সেইখিনি কি কৰিলে তাকে মই কৰিছোঁ। আৰু ইয়াৰ পাছৰ পৰ্যায়ে অসহযোগ আন্দোলন কেনেকেনো শেষ হ'ল, কি হ'ল, চৌৰি চৌৰাৰ ঘটনাত কি হৈছিলে, গোটেইখিনি কথা ইয়াৰ পাছৰ ভিডিঅ'টোত মই ক'ম। মই আপোনালোক জাষ্ট কনচেপ্টবিলাক দি গৈ আছোঁ। তাৰ পাছৰ পৰ্যায়ত কি হ'ল, মহাত্মা গান্ধীয়ে কেইটামান কাম কৰিলে। এটা হৈছে তেওঁলোকে কি কৰিছিলে, মানে এনেকুৱা হৈছে যে মহাত্মা গান্ধীয়ে ৰাস্তাত বহি প্ৰাৰ্থনা কৰি আহিছে, ৰঘুপতি ৰাঘৱ ৰাজাৰাম পতিত পাৱন সীতাৰাম, কিন্তু সেইখিনি সময়তে কি আহিব, সেইখিনি সময়তে দাৰোগা আহিব, পুলিচ আহিব, আহি পেলাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ বিচাৰিব। ওপৰ হাইকমাণ্ডৰ পৰা আহিব অৰ্ডাৰ যে মহাত্মা গান্ধীক এই মানুহজনক গ্ৰেপ্তাৰ কৰিব লাগে। কিন্তু সেইখিনি সময়ত মহাত্মা গান্ধীয়ে কি কৰিছে, ৰাস্তাত বহি লৈ পেলাই তেওঁ একমাত্ৰ প্ৰাৰ্থনা কৰি আছে। চ' দাৰোগাই কি ক'লে, দাৰোগাই কৈছে যে যিজন মানুহে ৰাস্তাত বহি ৰঘুপতি ৰাঘৱ ৰাজাৰাম গাই আছে, তেওঁক আমি কেনেকৈ গ্ৰেপ্তাৰ কৰিম। চ' দিছ ইজ দ্য পাৱাৰ অফ নন ভায়লেঞ্চ, অহিংসাৰ সেয়াই হৈছে পাৱাৰ, শক্তি। গতিকে মহাত্মা গান্ধীয়ে তেনেকৈ কাম কৰিছিল, প্ৰাৰ্থনা, হৰতাল কৰিছিল, অনশন কৰিছিল। হৰতাল, অনশন, হাংগাৰ ষ্ট্ৰাইক, গতিকে এইবোৰ কৰি মহাত্মা গান্ধীয়ে কি কৰিলে, সেইখিনি সময়ত প্ৰতিবাদ সাব্যস্ত কৰিছিলে। গতিকে সেইজন আছিল মহাত্মা গান্ধী, আৰু তেওঁৰ মূল অস্ত্ৰ আছিলে অসহযোগ, সত্যাগ্ৰহ আৰু অহিংসা। এই তিনিটাৰ জৰিয়তে তেওঁ ভাৰতবৰ্ষক স্বাধীন কৰিলে। ইয়াৰ পাছৰ পৰ্যায়ত আমি চাম কেনেকৈ তেওঁলোকে বাকীখিনি কাম কৰিছিলে। সেই বাকীখিনি কামৰ কাৰণে আমি কি কৰিম, যে মহাত্মা গান্ধীয়ে ইয়াৰ পাছৰ পৰ্যায়টোত কেনেকৈনো তেওঁ অসহযোগ আন্দোলন আৰম্ভ কৰিলে, আৰু অসহযোগ আন্দোলন কেনেকৈ দুবছৰ পাছত 1922 চনত কেনেকৈ অসহযোগ আন্দোলন অন্ত পৰিল, সেই কথাখিনি আমি চাম। আৰু তাৰ পাছত ঘূৰণীয়া মেজমেল কিবা যিখিনি আছিলে, সেই গোটেই কথাখিনিৰ বিষয়ে আমি আলোচনা কৰিম। গতিকে ইমান সময় ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ। আৰু লগতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এডিআৰই সম্পৰ্কে যিসকলৰ মনত খুদুৱনিৰ সৃষ্টি হৈ আছে যে পৰীক্ষাটো কেনেকুৱা হ'ব, কি হ'ব, সেইলৈ মই এখন ৱেবিনাৰ কৰাৰ কথা ভাবি আছোঁ। যদি আপোনালোকে বিচাৰে, যিসকলে ৱেবিনাৰখন জইন কৰিব বিচাৰে তলত কমেণ্ট ডাউন কৰিব, আৰু মোৰ ফোন নম্বৰটো মই দি দিছোঁ, আপোনালোকে হোৱাটছএপ কৰিব, হোৱাটছএপত মেছেজ এটা কৰিব। আমি অতি সোনকালে কাইলৈ পৰহিলে মানে এখন ৱেবিনাৰ কৰিম। ৱেবিনাৰখনত আপোনাৰ মনত যিমানবোৰ কুৱেৰিজ আছে ৰিগাৰ্ডিং আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন, গোটেইখিনি ক্লিয়াৰ কৰিবলৈ মই চেষ্টা কৰিম। গতিকে আমাৰ চেনেলটোলৈ যদি আহিছে, ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে আপোনাৰ যিখিনি বন্ধু, প্ৰিয়জন, পৰিয়ালৰ আত্মীয় স্বজন যিসকলে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, CTET অথবা যিকোনো চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, তেওঁলোক উপকৃত হ'ব। কাৰণ সকলোৱে কোচিং এফৰ্ড কৰিব নোৱাৰে, আৰু সকলোৱে ঘৰতে থাকি যিহেতু পঢ়া শুনা কৰাৰ সুবিধা ইমানখিনি আছে, গতিকে কৰাৰ সুবিধা লোৱাটো উচিত। মোৰ নাম্বাৰটো মই দি দিছোঁ, 6001409166। তো এই নাম্বাৰটোত আপোনালোকে এটা হোৱাটছএপ কৰি দিব যদি ৱেবিনাৰখনত জইন কৰিব বিচাৰে। ৱেবিনাৰখনত আপোনাৰ মনত থকা যিমানবোৰ কুৱেৰিজ আছে গোটেইবোৰ কুৱেৰিজ মই ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।